আজি আমাৰ স্পেশাল প্ৰেছ কনফাৰেন্সটো মাতিছোঁ ফৰ চাৰ্টেন চেঞ্জেছ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা আমাক কেইটামান ইনষ্ট্ৰাকশ্যন দিছে স্পেশাল ফেচিলিটিজ আমাৰ ভোটাৰৰ কাৰণে আৰু য়াং ভোটাৰ্ছ নিউ ভোটাৰ্ছৰ কাৰণে কেইটামান ফেচিলিটিজ দিছে এইবোৰ ফেচিলিটি যাতে পাব্লিক ডাইৰেক্টলি পাব পাৰে ইনফৰমেশ্যনটো পাব পাৰে নিউজটো পাব পাৰে সেইটো কাৰণে দ্য স্পেশাল প্ৰেছ কনফাৰেন্স হেজ বিন কল্ড আই এম থেংকফুল কি আপোনালোকে আহিছে ইমিডিয়েটলি এট এ ভেৰি শ্বৰ্ট ন'টিছ প্ৰেছ কনফাৰেন্সৰ কাৰণে আমাৰ ৰিভিজন প্ৰচেছটো আৰম্ভ হ'ব ফ্ৰম 4th of August till 24th of October 2022 এই ৰিভিজন প্ৰচেছৰ টাইমত আমাৰ ৰেচনেলাইজেশ্যন এণ্ড ৰিএৰেঞ্জমেণ্ট অফ পলিং ষ্টেচনছ হ'ব ৰিমুভেল অফ যেকেইটা আমাৰ ডিছক্ৰিপেঞ্চি আছে ইন টাৰ্মছ অফ DSC PSC এপিক এইবোৰ আমি ৰিমুভেল কৰিম ইম্প্ৰুভমেণ্ট অফ ইমেজ কোৱালিটি আমাৰ ফটোগ্ৰাফছৰ যি ইমেজ কোৱালিটি আছে এইবোৰ যদি আমাক চেঞ্জ কৰিব লাগে সেইটো আমি কৰিম আৰু ৰিকাষ্টিং অফ ছেকশ্যন অৰ পাৰ্টছ অফ পলিং ষ্টেচনছ এণ্ড ফাইনেলাইজেশ্যন এইটো আমি কৰিম ডিউৰিং দিছ ৰিভিজন প্ৰচেছ দেট উইল ষ্টাৰ্ট ফ্ৰম 4/8/2022 to 24/10/2022 এতিয়া আমাৰ 25th তাৰপিছত আফটাৰ 24th October আমাৰ 25th October to 4th of November আমাৰ প্ৰিপাৰেশ্যন অফ ফৰ্মেট 1 to 8 হ'ব প্ৰিপাৰেশ্যন অফ ছাপ্লিমেণ্ট এণ্ড ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰোল যোনটো আমি কৰি আছোঁ সেইটো হ'ব উইথ ৰেফাৰেঞ্চ টু 1st of October 2022 এজ এ কোৱালিফাইং ডেট আমাৰ এতিয়া কোৱালিফাইং ডেট চাৰিটামান কোৱালিফাইং ডেট এতিয়া নতুন ৰিভিজন প্ৰচেছত আছে ফাৰ্ষ্ট ওৱান ইজ 1st January তাৰপিছত আগতে আমাৰ এটাই কোৱালিফাইং ডেট আছিলে এতিয়া আমাৰ চাৰিটামান হ'ল 1st January 1st April 1st July আৰু 1st October আমাৰ ডিফাৰেণ্ট ডেটছ অফ কোৱালিফাইং ফৰ এনৰোলমেণ্ট অফ নিউ ইলেক্টৰ্ছ ফৰ ছামাৰী ৰিভিজন 2023 হ'ব দিছ ইজ ওৱান মেজৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দেট উই ৱান্ট টু গিভ इसके अलावा आमार आरो एटा इनफरमेशन आसे कि 17+ जिमान बच्चा आसे माने 17+ जिमान मानु आसे वोटर्स आसे अर्ली वोटर्स उनके लिए एडवांस एप्लीकेशन फैसिलिटी इज बीइंग प्रोवाइडेड ए एडवांस एप्लीकेशन फैसिलिटी फ्रॉम October 23rd दिस October 23rd 2022 পৰা আমি আৰম্ভ কৰি আছো এই এপ্লিকেশন যোনটো হল ইট ইজ অনলি এন এডভান্স এপ্লিকেশন তাতে কিন্তু আমাৰ একচুয়াল এনৰোলমেন্টটো নহব actual enrollment কাৰণে আকৌ তেওঁলোকক এপ্লাই কৰিব লাগিব this is just a facility এটো I request কি media should amplify this information to the voters এটো বহুত clearly কোৱা আছে just application facility টো আমি দি আছো আৰু আমাৰ এতিয়া ফৰ্ম চাৰিটা মান আছে 6 7 8 and 6B এই ফৰ্মছ কেইটা মানত কিছুমান আমাৰ amendment হৈছে especially ফৰ্ম 6ত amendment হৈছে যত ফৰ্ম 6B তাতে আমাৰ আধাৰ লিংকেজ অফ ইলেক্টৰ্ছ কেনেকৈ কৰিব লাগিব তাতে এটা ফৰ্মেট দিয়া আছে তো এতিয়া ইলেক্টৰ্ছ কেন এভেইল দিছ ফেচিলিটি তেওঁলোকে নিজৰ আধাৰ লিংকেজটো ডাইৰেক্টলি ভোটাৰ এপিক কাৰ্ডৰ লগত কৰিব পাৰে ফৰ্ম নম্বৰ 7ত কোনো এমেণ্ডমেণ্ট হোৱা নাই ফৰ্ম নম্বৰ 8ত অলপ এমেণ্ডমেণ্ট হৈছে তাতে কাৰেকশ্যন এণ্ড শ্বিফটিং অফ ভোটাৰ্ছ উইদিন এণ্ড আউটছাইড দ্য পাৰ্ট একেলগে কৰিব পাৰে তো দিছ ইজ আৰ ৰিকুৱেষ্ট कि যেতিয়া আমাৰ ভোটাৰে ফৰ্মবোৰ দি আছে ইলেক্টৰ্ছে ফৰ্মবোৰ দি আছে তেওঁলোকে ভালকৈ চাই পেলাই পুৰানা ফৰ্মটো যেন ইউজ নকৰে নতুন যে এমেণ্ডেড ফৰ্ম আছে এই এমেণ্ডেড ফৰ্মটো যেন ইউজ কৰে এমেণ্ডেড যে নতুন ৰিভাইজড ফৰ্ম আছে এইবোৰ আমি কিন্তু BLOৰ থ্ৰু বহুত হাৰ্ড কপি সফ্ট কপিটো তো আছেই মানে অনলাইনত যদি এপ্লাই কৰে এই ফেচিলিটিটো অলৰেডি আপগ্ৰেডেড আছে ৰিভাইজ ফৰ্মেটে আছে কিন্তু যদি কোনোবা মানুহে অফলাইনত এপ্লাই কৰি আছে তেওঁলোকে নিজৰ BLOক কণ্টেক্ট কৰিব BLOক আমি অফলাইন ফৰ্মটো দিছোঁ তেওঁলোকে তাৰ পৰা এইটো লৈ ল'ব পাৰে এই ফেচিলিটিটো লৈ ল'ব পাৰে এতিয়া এই ফেচিলিটি যিবোৰ মই কৈছোঁ এই ফেচিলিটিবোৰ হাউ আ কমন মেন কেন ৰেজিষ্টাৰ কেনেকৈ কৰিব পাৰে যিকোনো সাধাৰণ আমাৰ চিটিজেন from in our district how they can apply amar tinita man voter amar portal ase eta hol voters portal second one hol voter helpline app or joriote tholoke koribo pare aru national voter services portal NVSP dwara etu kori lobo pare